নমস্কাৰ জিটি পিজিটি টেট পেডাগজি বাদ দি ইংলিছ জিকে কাৰেণ্ট এফেয়াৰ্ছ আসাম এণ্ড ইটছ পিপল আৰু মেথছ এইখিনিত কেনেকৈ কমপ্লিট স্ক'ৰ কৰিব পাৰিব 2 মিনিট শুনক আৰু মই কৈ আছোঁ ক'ত ক'ত কি চাব হৈ যাব ঠিক আছে অলৰেডি যিসকলে ফ'ল' কৰি আছে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰি যাব পাৰে বাকি নাজানো KSGS আসামত আসাম এণ্ড ইটছ পিপলৰ ওপৰত যি 37টা ক্লাছ দিয়া হৈ আছে মেক্সিমাম বস্তু সিলেবাছত যি আছে সকলোবোৰ কভাৰ কৰা হৈ আছে আসাম মেপৰ ওপৰত দুটা ধুনীয়া লোকেশ্যন বেছড সেই দুটা যদি চাই কমপ্লিট কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু কেতিয়াও তাৰ পৰা কুৱেশ্যন ভুল নহয় মই ইমানখিনি গ্যাৰাণ্টি দিছোঁ ঠিক আছে সেই 38টা একদম লেকচাৰ কমপ্লিটলি চাওক তাৰ পাছত যিকেইটা মই নিউ নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত ভিডিঅ' বা সৰ্বশিক্ষা অভিযানৰ ওপৰত বা PYQৰ পৰা যিবোৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিবোৰ এক্সাম হৈ গৈছে তাৰ পৰা মই PYQৰ পৰা বাছি বাছি যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনিছোঁ সেইখিনি চাওক চালে আপোনালোকৰ কি হৈ যাব ক্লিয়াৰ হৈ যাব ঠিক আছে জিকে 10 মাৰ্কছ ক্লিয়াৰ হৈ যাব আৰু যিসকলে PDF লৈছে মই মাৰ্কছ কৰিটো দি দিছোঁ আকৌ মই নিউ MCQখিনি আপোনালোকৰ গ্ৰুপত দি দিম আৰু যোনে ল'ব বিচাৰে GTPGT টেটৰ কাৰণে আসাম এণ্ড ইটছ পিপল আৰু জিকে বহুত ইম্পৰ্টেণ্ট হৈ পৰিব এই মাৰ্কছখিনি কাৰণ পেডাগজিটো চবেই জানে আপোনালোকে চবেই কৰিব পাৰিব তো PDF যদি ল'ব বিচাৰে তেনেহ'লে 8822614404 ইয়াত কণ্টেক্ট কৰিব আৰু যদি ল'ব নিবিচাৰে দৰকাৰ নাই ল'ব ইউটিউবত বিচাৰক পাই যাব ধুনীয়াকৈ মাৰ্ক কৰা হৈ আছে 10 মাৰ্কছৰ কাৰণে এইটো ভিডিঅ' আৰু আসাম পুলিচৰ সময়ত মানে SIৰ সময়ত যিখিনি মই জিকে PYQ দিছিলোঁ বা জিকে মাৰাথন দিছিলোঁ বা জিকে যিখিনি ৰিভিজন ক্লাছ দিছিলোঁ সেই কুৱেশ্যনখিনি চাই থৈ দিয়ক 10 মাৰ্কছৰ কাৰণে বহুত বেছি যাব নালাগে ইমানখিনি যদি চাই দিয়ে 10টাৰ ভিতৰত 9টা কুৱেশ্যন পাক্কা বনি যাব ঠিক আছে মই ইমানখিনি কৈছোঁ তো বিলিভ কৰক তো যিসকলে আসাম পুলিচ SI দি আহিছে তেওঁলোকে নিশ্চয় গম পাইছে গতিকে চাই থৈ দিয়ক তাৰ পাছত এইখিনি শেষ হোৱাৰ পাছত আপোনালোকৰ নিজৰ ফালৰ পৰা যিমান পাৰে কৰক মই জাষ্ট ডাইৰেকশ্যনটো দেখুৱাই দিছোঁ যে এইখিনি এনেকৈ চাওক মেপখন বুজাই দিছোঁ এইখিনি কৰক তাৰপিছত কুৱেশ্যনবোৰ কৰক আৰু কালি ৰাতিপুৱা মই মেপৰ লোকেশ্যন বেছ কুৱেশ্যন বহুখিনি কৰাম আৰু আসাম মেপৰ ওপৰত 3rd ক্লাছটো দিম ঠিক আছে গতিকে আপোনালোকে ইয়াত এই বস্তুখিনি ধুনীয়াকৈ পাই গ'ল 35 মাৰ্কছৰ 32টা কুৱেশ্যন যদি ভালদৰে চাই যায় 32টা কুৱেশ্যন ধুনীয়াকৈ এটেম্প কৰিব পাৰিব জিকে 10টাৰ ভিতৰত 9টা কৰিব পাৰিব তাৰপিছত মেথছ অলৰেডি যিমানখিনি দিয়া আছে সিমানখিনি চাওক ঠিক আছে তাৰ পৰা কমচে কম 5টা 6টা কুৱেশ্যন বনি যাব আৰু মই অলপমান ট্ৰিগনমেট্ৰি ট্ৰাইংগল চাৰ্কেল ইয়াৰ পৰা এইখন বোৰ্ড দেখিছে যদি আপোনালোকৰ প্ৰব্লেম নহয় ইয়াতে মই 3টামান ক্লাছ আনিম আৰু ইংলিছৰ কাৰণে এটা মই গ্ৰামাৰৰ যিটো PDF দিছোঁ সেইটো ভালদৰে চাওক আৰু লগতে যিটো মই ৱেবছাইট দিছোঁ সেই ৱেবছাইটটোৰ পৰা ধুনীয়াকৈ ফ'ল' কৰক একদম কমপ্লিট চিলেবাছ তাত সোমাই আছে আৰু তেনেকৈ যদি পঢ়ে পেডাগজি মই নাজানো পেডাগজি মোৰ ওপৰত মোৰ ইমান আইডিয়া নাই কিন্তু নেক্সট যদি পৰীক্ষা হয় মই পঢ়ি পেলাই আপোনালোকক বস্তুবোৰ দিবলৈ ট্ৰাই কৰিম কিন্তু এইবাৰ বাকী ছাবজেক্টকেইটাৰ কাৰণে মই যেনেকৈ কৈছোঁ তেনেকৈ যদি আপোনালোকে ভালদৰে শুনে ভালদৰে যদি প্ৰিপেৰেশ্যন কৰে তেনেহ'লে নিশ্চয় ভাল মাৰ্কছ পাব আৰু যিমান পাৰে যিমানখিনি পঢ়িছে ৰিভাইজ কৰি থাকক বহুত বেছি মানে আউট অফ চিলেবাছ গুচি যাব নালাগে যিকেইটা বাউন্সাৰ কুৱেশ্যন আহিব 4-5টা বা 6টা-7টা বাউন্সাৰ কুৱেশ্যন সকলো প্ৰত্যেকখন পেপাৰতে থাকিব আৰু সেইটো সকলোৰে কাৰণে টান হ'ব তাক মাথা মাৰি থকাতকৈ যিখিনি আমাৰ বেছিক যিখিনি কমন বস্তু য'ৰ পৰা বাৰে প্ৰতি কুৱেশ্যন সুধি থাকে তাক ষ্ট্ৰং কৰক তাৰ পৰা যাতে মাৰ্কছটো যাব নোৱাৰে সিমানখিনি কৰিলে আপোনালোকৰ হৈ যাব গতিকে GTPGT টেটৰ কাৰণে অলৰেডি যিমানবোৰ আপলোড কৰা হৈ আছে মই লাগে ৰিআপলোড কৰি দিম আদাৰৱাইজ মই আকৌ এবাৰ বস্তুবোৰ মই লিংকবোৰ দি দিম চ' টেলিগ্ৰাম গ্ৰুপ জইন কৰক মই ইয়াতে দিছোঁ লিংক টেলিগ্ৰাম গ্ৰুপত মই ভিডিঅ'ৰ লিংকবোৰ দি থাকিম চাব পাৰিব বা হোৱাটছআপ গ্ৰুপো জইন কৰক আৰু এনেকৈ যদি আপোনালোকে ভালদৰে পঢ়ি যায় তেনেহ'লে টেটৰো কোনো ৰখাব নোৱাৰে আৰু PDF লাগিলে কণ্টেক্ট কৰিব ভিডিঅ'বোৰ যদি বিচাৰি পোৱা নাই মোক কণ্টেক্ট কৰিব মই দি দিম আৰু ভালদৰে নোট কৰিব শিকি যাব সকলো এক্সামৰ কাৰণে আপোনালোকৰ হৈ যাব ঠিক আছে থেংক ইউ